সোঁফালে যিগৰাকী ব্যক্তি আছে অসমৰ শিক্ষা জগতৰ এটি উজ্জ্বল নক্ষত্ৰ নতুন প্ৰজন্ম বুলি ক'ব লাগিব সুৰজিৎ বৰকটকী ডক্টৰ সুৰজিৎ বৰকটকী মোতকৈ আমাৰ স্কুলত তেওঁ শ্ৰেণীৰ ওপৰত আমি মোৰ ইয়াত আজি দুজন ডিৰেক্টৰ আছে জীৱনৰ প্ৰথম যেতিয়া নাটক কৰিছিলোঁ সেই নাটকখনৰ নাট্যকাৰ আৰু পৰিচালক সুৰজিৎ বৰকটকী ক্লাছ 7ত তেখেতে শ্ৰেষ্ঠ পৰিচালক পাইছিলে মই শ্ৰেষ্ঠ অভিনেতা পাইছিলোঁ তেওঁ ক্লাছ 8ত আছিল মই ক্লাছ 7ত আছিলোঁ জেবি কলেজত আমি শ্ৰেষ্ঠ নাট কৰিছিলোঁ তাৰ যিজন ডিৰেক্টৰ শ্ৰেষ্ঠ পৰিচালক শান্তনু বৰুৱা জেবি কলেজৰ তেওঁৰ এখন শিক্ষানুষ্ঠান আছে ক্ৰেচেণ্ট একাডেমি ডিচিবি কলেজৰ কাষত সেইখন নাটক আমি শ্ৰেষ্ঠ টীম পাইছিলোঁ শ্ৰেষ্ঠ পৰিচালকজন তাত গতিকে দুজন মোৰ ইয়াত ডিৰেক্টৰ আছে ইয়াত সুৰজিৎ বৰকটকী এগৰাকী ভাল তাৰ্কিক মোৰ কুইজ টীম যিটো আছিল আমাৰ সুৰজিৎ বৰকটকী সেই কুইজ টীমটোৰ তেওঁ নেতৃত্ব লৈছিল তেওঁৰ দলটোত মই সদস্য আছিলোঁ সদায় আমি একেলগে আবৃত্তি আৰু তৰ্ক কৰোঁ তেওঁ শ্ৰেণীটোৰ প্ৰথম ছাত্ৰ আছিল আৰু মই মোৰ শ্ৰেণীটোৰ প্ৰথম ছাত্ৰ আছিলোঁ সেইটো এটা আমাৰ হেৰি আছিল ৱাজ ফাৰ্ষ্ট বয় ইন হিজ ক্লাছ এণ্ড আই ৱাজ ফাৰ্ষ্ট বয় ইন মাই ক্লাছ গতিকে আমি খুব শৈশৱৰ বন্ধু আমি সুৰজিৎ আৰু মই মোৰ সৌভাগ্য যে আমাৰ অধ্যক্ষ মহোদয় দুইজন বন্ধুক আজি ইয়াত একত্ৰিত কৰিছে মই বিশেষ দীঘলীয়া ভাষণ নিদিওঁ গৰম আমি বেলেগ এদিন আকৌ আহি ভাষণ দিম মই আহিছোঁ আচলতে এই বিদ্যানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অধ্যক্ষ তথা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি শুভেচ্ছা আৰু আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে গতিকে দীঘলীয়া মই বক্তব্য নিদিওঁ আৰু ইয়াত পূৰ্বেও আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু মই যেতিয়া ৰাজনৈতিক সচিব আছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ তেতিয়া তেখেত আৰু মই ইয়ালৈ কি জুবিলি আছিল আপোনালোকৰ আহিছিলোঁ গতিকে এই শিক্ষানুষ্ঠানখনৰ লগত মোৰ পূৰ্ব অভিজ্ঞতা আছে মই আহিছোঁ আপোনালোকক শুভেচ্ছা জনাবলৈ নৱাগতসকলক আন্তৰিক অভিনন্দন জনাবলৈ মোৰ কোনো জ্ঞানবৰ্ধক উপদেশসূচক কোনো বক্তব্য নাই rather we have to learn many new things from the generation next or Gen Z so I do not have in my kitty to advise something new I have not discovered anything new but I can submit before you just actually this is a phase we are learning many things from the new generation at the age of artificial intelligence and IT revolution etai kotha ko impossible is nothing or we can say nothing is impossible এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা গৈ যদি দেশৰ বিদেশ ৰাজ্য মন্ত্ৰী হ'ব পাৰে পৃথিৱীত একো অসম্ভৱ কথা নাই এটা আটাইতকৈ ডাঙৰ কথা অসমীয়া মাধ্যমত পঢ়ি এটা ল'ৰাই যদি 24খন দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিব পাৰে তাৰমানে ভাষা কেতিয়াও অন্তৰায় হ'ব নোৱাৰে অসমীয়া মাধ্যমত পঢ়া ল'ৰাটোৱে যদি 24 মই ইতিমধ্যে 28খন ৰাষ্ট্ৰলৈ গৈছোঁ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে 24খন ৰাষ্ট্ৰত মই জি টু জি গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট আমাৰ কমিউনিকেশ্যন হৈছিল তাত বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী বিদেশ মন্ত্ৰী আৰু ৰজাৰ সৈতে কথা পাতিছোঁ এঘণ্টা পৰ্যন্ত কথা পাতিছোঁ সেই মই এইকাৰণে উল্লেখ কৰিছোঁ যে শিপাৰ সৈতে যদি মানুহ সংযুক্ত হৈ থাকে নিজৰ সংস্কৃতি আৰু ভাষাক যদি শ্ৰদ্ধা কৰে নিজৰ সমাজখনক যদি ভাল পায় পৃথিৱীৰ যিকোনো প্ৰান্তত গৈ এটা প্ৰবল আত্মবিশ্বাসেৰে মানুহ থিয় হ'ব পাৰে গতিকে সেইটো হ'ল মূল কথা মোৰ জীৱন পৰিক্ৰমাত মোৰ একো এনেকুৱা ধৰণৰ কথা নাই যিটোৰ মই কাৰোবাক I have nothing very interesting in my life which I can convey to you which is maybe very exciting or very encouraging তেনেকুৱা কোনো কথা নাই গতিকে মোৰ তেনেকুৱা কথা নাই যে আমি খালি এটাই কথা ক'ব পাৰোঁ নিজৰ ভাষা সংস্কৃতিক ভাল পাওঁ নিজৰ মানুহবিলাকক ভাল পাওঁ আৰু পৃথিৱীৰ 700 কোটি মানুহক একেই মানুহ বুলি ভাবোঁ নিজস্ব প্ৰতিভা গুণ গৰিমাৰে মানুহবিলাক সদায় কিছু নিৰ্দিষ্ট আসনত অধিষ্ঠিত হৈ আমাৰ পৰা সন্মান আদায় কৰোঁ সেইটো বেলেগ কথা আমি শিক্ষাগুৰুজনক সন্মান কৰোঁ খেতিয়কজনক সন্মান কৰোঁ চাকৰিয়ালজনক সন্মান কৰোঁ সকলোকে সন্মান কৰোঁ কিন্তু at the end of the day প্ৰত্যেকৰে কিন্তু মন মগজুত নিউৰনৰ সংখ্যা একেই ইন্দ্ৰিয় একেই শৰীৰ খালি কেতিয়াবা ইণ্টেলিজেণ্ট কুৱেশ্যনটো পৰিৱেশ অনুযায়ী জেনেটিকেলি অলপ হিন্দেৰি হ'ব পাৰে কিন্তু পৃথিৱীৰ প্ৰত্যেক মানুহকে প্ৰকৃতিয়ে একেধৰণে নিৰ্মাণ কৰে তোমালোকৰ কমাৰ্চ কলেজত পঢ়িবলৈ আহিছা
কমাৰ্চৰ যিগৰাকী যোৱা বছৰ ফাৰ্ষ্ট হৈছিল সেই ছাত্ৰজনৰ পৰা হয়তো 40% পোৱা ছাত্ৰজনৰ মাৰ্কশ্বিটৰ তাৰতম্য থাকিব পাৰে, কিন্তু সামগ্ৰিকভাৱে দুইজন ছাত্ৰক প্ৰকৃতিয়ে একেধৰণে প্ৰস্তুত কৰিছে। সময়ত দেখা পোৱা যায় যে সেই 40% পোৱা ছাত্ৰজনো হি মে বিকাম ওৱান অফ দ্য most successful entrepreneur বা এগৰাকী ব্যৱসায়ী। গতিকে আত্মবিশ্বাস সদায় থাকিব লাগে। আত্মবিশ্বাসটো মূল সম্বল, আত্মবিশ্বাসে আগুৱাই যোৱা। আৰু এই যি 4 বছৰ 5 বছৰ অতি গুৰুত্বপূৰ্ণ, ইয়াত যদি অলপ শ্লিপ হোৱা যায় ভৱিষ্যতৰ চিত্ৰখন আঁকোতে অলপ অসুবিধা হ'ব। সেইটোৱে সকলোৱে কৈ থকা কথা। অহাবাৰ ফ্ৰেচাৰ্ছত আহিলেও কোনোবা এজনে তেনেকেই ক'ব, তাৰ পিছতো তেনেকৈ ক'ব, আমাকো তেনেকৈ কৈছিল। কিন্তু কোনে কিমান হৃদয়ংগম কৰে এই যিটো 18 বছৰৰ পৰা 25 বছৰ বয়সৰ যিটো পৃথিৱীৰ সৰ্বশক্তিৰে জগত জিনাৰ যিটো বয়স, সেই বয়সটোত কেতিয়াবা ভুল কৰাৰো সময় আহে। গতিকে বায়'লজিকেলি সেই সময়খিনিয়ে ঈশ্বৰে বেলেগ ধৰণে আমাক সৃজন কৰিছে। গতিকে বি কেয়াৰফুল, বি ভেৰি ভেৰি কেয়াৰফুল, আৰু সদায় নিজৰ পিতৃ মাতৃৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হ'বা। সেই পুৰণি বাক্যটো যিটো আজি 100 বছৰ ধৰি কৈ আহিছে, আজিৰ এই দিনটোতো মই সেইটোৱেই ক'ম। খালি এটাই কথা কৈছোঁ যে ইম্পচিবল ইজ নাথিং, অৰ ইউ মে চে নাথিং ইজ ইম্পচিবল। সেইটো মূল বাক্য, আৰু সকলোবিলাক সম্ভৱ হ'ব পাৰে, প্ৰতিটো কথাই সম্ভৱ। এখন কিতাপ আছে পঢ়িবা, ডকুমেণ্টাৰী আছে পঢ়িবা, নামটো চিক্ৰেট। মই বহুত দিনৰ আগত পঢ়িছিলোঁ, আই ফৰগটন দ্য একজেক্ট লাইন, বাট দ্য থিম অফ দ্য documentary or the book is that if you dream something from core of your heart, if you dream something if you set something as a goal, if your focus is perfect, if you devote yourself to that focus, that destination, if you by heart, by soul, if you ask the nature for something, the entire universe will conspire on behalf of you, for you, so that you can achieve the goal. পৃথিৱীত সকলো সম্ভৱ, খালি লক্ষ্য স্থিৰ হ'ব লাগিব। স্থিৰ লক্ষ্য পাবৰ কাৰণে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডই তোমাৰ বাবে কনস্পিৰেচি কৰিব ইন এ পজিটিভ নোট, তোমাৰ বাবে চিন্তা কৰিব, তোমাক সজাই পৰাই লৈ যাব। চ' ইউ জাষ্ট ছেট দ্য গোল, ফ'কাছ অন ইট, ডেডিকেট ইউৰ ছেল্ফ টু দ্যাট গোল। এভৰিথিং ইজ এচিভেবল, এভৰিথিং ইজ পচিবল, ইম্পচিবল ইজ নাথিং। এইখিনিয়ে কথা, সদায় জনা কথা, সকলোৱে জনা কথা। মহাকাব্যিক যুগৰ পৰা আজিলৈকে থকা এইটো এটা পৰম আৰু চৰম সত্য। বিশেষ নকৈ মোৰ আৰু কেইবাখনো সভা আছে। ইয়াৰ পিছত এইমাত্ৰ মই আহিছোঁ যোৰহাটৰ অসম আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা। তাৰ প্ৰতিষ্ঠা দিৱস আছিল আজি, তাত অনুষ্ঠান কৰি আচলতে মোৰ যোৰহাট জিলাতে অনুষ্ঠানবিলাক আছিল, কিন্তু মোৰ জ্যেষ্ঠ ভাতৃৰ যিটো নিৰ্দেশ যে আহিবই লাগিব, গতিকে মোৰ এতিয়া মই ইয়াৰ পৰা আকৌ পুনৰ পিনে যাম টিয়কলৈ, টিয়কৰ পৰা তিতাবৰলৈ, তিতাবৰৰ পৰা মই মাজনিশা 2 বজাত পামগৈ নগাঁও। গতিকে মই এইটো এইকাৰণে উল্লেখ কৰিছোঁ যে ইট মিনছ that I have deep respect for this academic institution. That is why I have come just to convey my best wishes to the students and of course the teachers and my brother the principal. বক্তব্য সামৰিম মই এতিয়া। আৰু কিবা আছিল নেকি ফৰ্মেলিটি? আৰু কিবা উদ্বোধন কৰিবলগীয়া আছে, কৰিম নিশ্চয়। কিন্তু এতিয়া কথা হ'ল মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধাটো এইটো নহয় দেই কোন কি মাধ্যমত পঢ়ে, কোন মাধ্যমত কি পঢ়িব এইটো পুৰণি বিতৰ্ক। সেই বিতৰ্ক নহয়, যি মাধ্যমতে নহওক কিয় নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা থাকিবই লাগিব। আদাৰৱাইজ ইউ ডু নট হেভ এনি আইডেণ্টিটি। Whenever I visit in the foreign country or any delegation from foreign country visits us, they are asked not about this, Western culture which many of us are following. They ask about our culture, our architecture, our history, our legacy, our textiles, or our motifs and designs. They ask about our history, our language, our dialects. They do not ask how you are adopting the Western culture, how beautiful you sing a Western song, how beautiful you speak the English language like a Breton. They do not ask that. They will ask about your mother tongue. So I always, with immense pride, I say that yes, Assam in the Northeast has got more than 200 languages and sublanguages and dialects. সেইটোহে আচল কথা। গতিকে অসমীয়া ভাষাটো আমাৰ এটা সুন্দৰ ভাষা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত হাজাৰ বছৰীয়া আমাৰ এই ঐতিহাসিক যাত্ৰাত প্ৰতিগৰাকী নাগৰিকৰ, প্ৰতিগৰাকী আমাৰ প্ৰাতঃস্মৰণীয় সাহিত্যিকৰ পূৰ্বজসকলৰ অৰিহণাৰে
সাম্প্ৰতিক সময়ত ৰাজনৈতিক সদিচ্ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰ ৰূপে আজি তাৰিখত স্বীকৃত গতিকে সেই ভাষাটোৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু জাষ্ট লেটছ ফিল হাউ বিউটিফুল আৱাৰ লেংগুৱেজ ইজ how strong, how rhythmic our Assamese language is. Let's feel through a poem. I'm just going to recite a few lines from that Assamese poem so that the non-Assamese, other language speaking students also can feel the rhythm and pulse, the strength of Assamese language. With that, I will conclude. And once again, I'm really delighted to be here in front of you in this institution. I'm really delighted and thankful. I pay my gratitude to the principal and his colleagues for inviting me to take part in this, freshman social. Once again, from my core of my heart, I convey my best wishes to each and every students, the freshers as well as the other students. And here I am concluding this short speech with a Assamese poem that is Kanson Jonghar Burunji. আৰু কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলেজৰ দিনত আবৃত্তি কৰিছিলোঁ পাহৰিছোঁ মাত্ৰ কিয়দ অংশ মানে সম্পূৰ্ণ ইটোৰ পিছত সিটো পংক্তি নহয় কিয়দ অংশ মই নিৰ্বাচন কৰি আবৃত্তি কৰিবলৈ চেষ্টা কৰিম এণ্ড উইথ দিছ আই উইল কনক্লুড কবিতাৰ শিৰোনাম কাঞ্চন জংঘাৰ বুৰঞ্জী কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা মই কাঞ্চন জংঘা তুষার ক্ষুদ্রহীর মই অভ্রবেদীবীর মোর জতা ঝরি ঝরি নিজরি নিজরি বয় নিগরি নিগরি অবিরল কলকল হইল যা পয়ুধরা পিজুষ সলিলা সুরধনী গঙ্গা প্রথমর প্রভাতর অরুণর জ্যোতি অনন্যজরি বয় আলোক নৃত্য করি বিয়পায় বিশ্বত রঞ্জন জ্যোতি মোরে আখে পাখে গায় কিন্নরী বালিকায় আলোক বুধন মহাগীত সন্ধিয়ায় সন্ধিয়ায় বেলি বিদায় গানে দিগন্ত করে মুখরিত উদয় আৰু অস্তর বর্ণ বৈচিত্ৰৰ ছয়াময়া কাচনেৰে কাছে প্ৰহেলিকাময়ী সমন আছে কুতজকু সমর লগে লগে লাখে লেখা মৃদু মৃদু কম্পিত সমীরণ চন্দা শৈল বালা দলে কস্তুরী গন্ধা দুগু 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 দম্বরু বাজে দুগু 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 দম্বরু বাজে মোরে সুতালতে নিত টম্বক দাসে বাজে রুদ্র তাল নাসে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ মুদ্রাতে জ্বলি উঠে সৃষ্টির ইঙ্গিত দম্বরুত বাজি উঠে প্রলয়র সঙ্গীত নয়নের দৃষ্টিত আলোক বৃষ্টি মানবর কল্পনার সেই জ্যোতি প্রপাতত যুগে যুগে গজি উঠে অভিনব কৃষ্টি সেই অভিনব কৃষ্টিৰ প্ৰতি সদায় সমাহিত হবা শ্ৰদ্ধাই ল'বা তাকে কৈ সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই মোৰ জ্যেষ্ঠ ভাতৃ অধ্যক্ষ মহোদয়ক মোৰ কৃতজ্ঞতা জনাই লগতে আমাৰ সন্মানীয় অধ্যাপক আৰু মই দেখিছোঁ মঞ্চৰ সন্মুখত ইন্সপেক্টৰ অফ স্কুলছ বহি আছে তেখেতকে আদি কৰি মোৰ শৈশৱৰ বন্ধু জোনমণি বুলি কওঁ ডক্টৰ সুৰজিৎ বৰকটকী এগৰাকী অসমৰ উজ্জ্বল জ্যোতিষ্ক বিদ্যায়তনিক ক্ষেত্ৰত তেখেতৰ প্ৰতি মই মৰম শুভেচ্ছা জ্ঞাপন কৰি সকলো কৰ্মচাৰী আৰু আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় এখন বন্দে মাতৰম সে উইথ মি বন্দে 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 ধন্যবাদ জয় হিন্দ